হাজো পলিক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত চেন্নাই কাভেৰী হস্পিটেলৰ উদ্যোগত ৰোগীক চিকিৎসা সেৱা প্ৰদান। অত্যাধুনিক প্ৰযুক্তিৰ চিকিৎসা সেৱা পদ্ধতিৰে এতিয়াৰে পৰা গ্ৰামাঞ্চলৰ আৰ্থিকভাৱে পিছপৰা হাজোৰ লগতে নিকটৱৰ্তী অঞ্চলৰ লোকসকলক হাজো বিষ্ণুপুৰস্থিত হাজো পলিক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত চেন্নাইৰ কাভেৰী হস্পিটেলৰে চিকিৎসা সেৱা প্ৰদান কৰা হ'ব। হাজো পলিক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত প্ৰতি সপ্তাহৰ ৰবিবাৰে চেন্নাই কাভেৰী হস্পিটেলৰ কেইবাগৰাকীও চিকিৎসকৰ দলে আহি ৰোগীসকলৰ মাজত বিভিন্ন ধৰণৰ চিকিৎসা সেৱা আগবঢ়াই নিব বুলি জানিব দিয়ে। চলিত মাহৰ অক্টোবৰৰ প্ৰথমটো ৰবিবাৰৰ দিনাই কামৰূপ জিলাৰ হাজো নিকটৱৰ্তী অঞ্চলৰ পৰা ৰোগীসকলে আহি আজি চিকিৎসা সেৱা লাভ কৰে। ইয়াত থাকিব চেন্নাই কাভেৰী হস্পিটেলৰ যিকোনো বিভাগৰ চিকিৎসকৰ লগত ভিডিঅ' কনফাৰেন্স যোগে পৰামৰ্শ প্ৰদান, অতি কম খৰচত উক্ত হস্পিটেলত যিকোনো চিকিৎসা, হেল্থ চেকআপ তথা অপাৰেশ্যনৰ তথ্য প্ৰদানৰ লগতে ৰোগী অনা নিয়াৰ সুব্যৱস্থা কৰাৰো পদক্ষেপ গ্ৰহণ কৰিছে কৰ্তৃপক্ষই। I am Dr. Dilip Chand Raja, consultant bone joint and a specialist in complex spine surgery. We are coming from Kaveri Hospital, Vadapalani Unit, Chennai, which is a quaternary hospital providing all the latest technology for orthopedic and other specialties. We are now here in Hajo. We are conducting a medical camp in Hajo Polyclinic located at Bishnupur in Natun Bazaar. This has been organized jointly by the Chennai Medical Guidance Center in association with the Kaveri Hospital Vadapalani Unit. Our motto is to see all the patients whom we have operated before and also to see and serve patients who deserve expert orthopedic care. We are happy today because we have seen our post-op patients doing extremely good. All have recovered well. This is because we as a team employ the latest techniques for giving the best clinical outcomes in orthopedic and spine surgery for all you patients. The advantage of us coming here is patient and their attenders need not hereafter spend for their post-operative visits to come from Guwahati right away to Chennai, easing out the financial burden of all our patients. As a unit of Kaveri Hospital Vadapalani, we are committed to give continuous medical support for all these patients who require orthopedic and spine care. Today, we have seen over 50 orthopedic patients and we are looking forward to our next medical camp, which will probably be within 45 days. Thank you, and we also thank all our patients for having belief in us and having been benefited out of our surgery. Thank you. হাজোবাসীৰ বাবে আমি ভাবিছোঁ যে বহু সংখ্যক মানুহে চেন্নাই অভিমুখী হোৱাৰ দিশত দেখা পাই আছোঁ। এইবিলাক মানুহে মোটামুটি বহুত দূৰৰ পৰা চেন্নাইলৈ যাওঁতে বহুত অসুবিধাৰ সন্মুখীন হৈ আছে। সেই বস্তুটো আমি ওচৰত পোৱাৰ কাৰণে হাজো পলিক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত বহুত দিনৰ পৰা চেষ্টা এটা চলাই এতিয়া বৰ্তমান আমি সফল হৈছোঁ। আজি সেই হিচাপত আমি কাবেৰী হস্পিটেলৰ পৰা ডক্টৰ ছাৰ আনি কিনে এটা ট্ৰিটমেণ্ট আৰম্ভ কৰি ফাৰ্ষ্ট আজি আৰম্ভ হৈছে। এতিয়াৰ পৰা প্ৰত্যেক সপ্তাহত চেন্নাইৰ ডক্টৰখিনি আমাৰ ইয়াতে পাব। কাৰোবাৰ কিবা সুবিধা থাকে নিশ্চয় ইয়াতে ডিছকাছ কৰিব পাৰিব। কোনোবাই যাব নোৱাৰিলে ভিডিঅ' কনফাৰেন্সৰ দ্বাৰা হ'লেও ইয়াতে সুকলমে পৰীক্ষা নিৰীক্ষা কৰিব পাৰিব বা
মোটামুটি হেৰি কৰিব পাৰিব, সেৱা এটা ল'ব পাৰিব, চিকিৎসা সেৱা এটা ল'ব পাৰিব। এইটো হাজোৰ উন্নত চিকিৎসাৰ কাৰণে এইটো বহুত দিনৰ চেষ্টা এটা আছিল, গতিকে আমি সফল হ'ম বুলি নিশ্চয় আশাবাদী। সেই হিচাপত আমি চেষ্টা কৰি আছোঁ। চিকিৎসালয়খন কোন ঠাইত আছে? হাজো বিষ্ণুপুৰ, হাজো পলিক্লিনিক ডায়েগনষ্টিক চেণ্টাৰ। আজি কিমানগৰাকী ৰোগী আহিল? আজি এতিয়ালৈকে আমাৰ প্ৰায় 45গৰাকীমান আহিল, আকৌ আহি আছে। কিমানখিনি অহাৰ পিছতে গম পোৱা যাব। ষ্টাৰ্টিঙত 45ৰ ওপৰত হৈ গ'ল। গতিকে ইমানখিনি মানে সুবিধাৰ কাৰণে আমি চেষ্টা চলাই আছোঁ। প্ৰতি সপ্তাহৰ ৰবিবাৰে প্ৰতি সপ্তাহৰ ৰবিবাৰে বেলেগ বেলেগ বিভাগৰ ডক্টৰ আহিব। আজি আহিছিল আমাৰ অৰ্থপেডিক, এনেকুৱা ধৰণৰ ডক্টৰবিলাক আহিছিল। নেক্সট আকৌ নেক্সট সপ্তাহত বেলেগ এজন আহিব, নেক্সট সপ্তাহত বেলেগ এজন, সেনেকুৱা ভাবক আমি ভাবি আছোঁ। এক আশাৰ ৰেঙনি আমি আশা ভাবিছোঁ যে আমি হাজোৰ মানুহখিনি যিহেতু সুফল পায় বা ইয়াৰ পৰা দূৰত নগ'লেও হয়, হাজোতে চিকিৎসাটো ল'ব পাৰিব, সেইটো চেষ্টা এটা চলাই আছোঁ। আৰু কম মূল্যত উন্নত চিকিৎসা এটা কৰিম বুলি আমি আগতেও কৈছিলোঁ, আজিও কৈছোঁ। আৰু আমি ওপৰতো সেইকাৰণে প্ৰায় ডিছকাউণ্ট ধৰিয়ে দি আছোঁ, বা পৰীক্ষা চৰীক্ষা যিখিনি হয় সেইখিনি আমি ডিছকাউণ্ট ধৰিয়ে এতিয়ালৈকে চেষ্টা চলাই আছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, ইত্যাদি A to Z।